আজি কাজিৰঙালৈ আহিব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰ উত্তৰ পূৰ্বাঞ্চলতে আছে। দুদিন পূৰ্বে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল। তাৰ পৰা তেওঁ পোনে পোনে মেঘালয়লৈ যায় আৰু মেঘালয়ৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশ তেওঁ পৰিদৰ্শন কৰিলে আৰু মেঘালয়ৰ পৰা আজি নিশা প্ৰায় 8 বজাত কাজিৰঙাত উপস্থিত হ'ব শচীন তেণ্ডুলকাৰ। লগতে আছে তেখেতৰ পৰিয়াল, লগত আছে তেওঁৰ পত্নী অঞ্জলি তেণ্ডুলকাৰ আৰু তেওঁৰ কন্যা সাৰা তেণ্ডুলকাৰ। গতিকেলৈ কাজিৰঙাৰ যি অতিথিশালা আছে বৰগছ ৰিজৰ্ট, এই বৰগছ ৰিজৰ্টতে তেওঁলোকে দুটা নিশা কটাব বুলি খবৰ আহিছে। আৰু লগতে মঙলবাৰে পুৱতি নিশা কাজিৰঙাত তেওঁলোকে জীপ চাফাৰী কৰিব আৰু হাতী চাফাৰী কৰিব। সমগ্ৰ কাজিৰঙাৰ মনোমোহা দৃশ্য চাব শচীন তেণ্ডুলকাৰে। আৰু লগতে কাজিৰঙা কৰ্তৃপক্ষই শচীন তেণ্ডুলকাৰ আহিব বুলি কোৱাৰ বাবে তেওঁলোকে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাজিৰঙা কৰ্তৃপক্ষৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা হ'ব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক, লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰ। আৰু যিহেতু প্ৰথমবাৰৰ বাবে তেওঁ কাজিৰঙালৈ আহিছে, গতিকেলৈ কাজিৰঙাত কৰ্তৃপক্ষই কোনো ধৰণৰ ক্ৰতি ৰখা নাই আৰু দুটা নিশা যিহেতু তেওঁ কটাব বৰগছ ৰিজৰ্টত আৰু কাজিৰঙা তেওঁ পৰিদৰ্শন কৰিব।